আপোনালোক সকলোকে স্বাগতম জনাইছো গাঁওবুঢ়া সকললৈ আহিছে এটা ভাল খবৰ অসমৰ গাঁওবুঢ়া সকলৰ বৃদ্ধি হ'ব এতিয়াৰ পৰা দৰমহা লগতে নতুন বাজেটত এক বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হ'ব গাঁওবুঢ়া সকলৰ বাবে এই মুহূৰ্তত জনাইছো আপোনালোকক সবিশেষ গাঁওবুঢ়া সকলৰ বাবে ভাল খবৰ অসমৰ প্ৰতিজন গাঁওবুঢ়াৰে বৃদ্ধি পাব দৰমহা লগতে নতুন বাজেটত গাঁওবুঢ়াৰ বাবে থাকিব বিশেষ ব্যৱস্থা মন্ত্ৰী কেশৱ মহন্তই এটা নতুন কাৰ্যালয়ৰ মুকলি কৰাৰো আশ্বাস দিছে লগতে 65 ঊৰ্ধৰ যিসকল অৱসৰপ্ৰাপ্ত তেওঁলোকক এককালীন সাহায্য দিয়াৰো আশ্বাস মন্ত্ৰী কেশৱ মহন্তৰ ৰাজহ বিভাগৰ মন্ত্ৰী কেশৱ মহন্তৰ সৈতে আলোচনাত মিলিত হৈ দিছপুৰ প্ৰেছ ক্লাবত সদৌ গাঁও প্ৰধান সংস্থাৰ সংবাদমেলত এই কথা এতিয়া ঘোষণা কৰা হৈছে গাঁওবুঢ়া সকলৰ বাবে ভাল খবৰ অসমৰ প্ৰতিজন গাঁওবুঢ়াৰে বৃদ্ধি পাব দৰমহা লগতে নতুন বাজেটত গাঁওবুঢ়াৰ বাবে থাকিব বিশেষ ব্যৱস্থা মন্ত্ৰী কেশৱ মহন্তই এটা নতুন কাৰ্যালয়ৰ মুকলি কৰাৰো আশ্বাস দিছে লগতে 65 ঊৰ্ধৰ যিসকল অৱসৰপ্ৰাপ্ত তেওঁলোকক এককালীন সাহায্য দিয়াৰো আশ্বাস মন্ত্ৰী কেশৱ মহন্তৰ ৰাজহ বিভাগৰ মন্ত্ৰী কেশৱ মহন্তৰ সৈতে আলোচনাত মিলিত হৈ দিছপুৰ প্ৰেছ ক্লাবত সদৌ গাঁও প্ৰধান সংস্থাৰ সংবাদমেলত এই কথা এতিয়া ঘোষণা কৰা হৈছে গাঁওবুঢ়া সকলৰ বাবে ভাল খবৰ অসমৰ প্ৰতিজন গাঁওবুঢ়াৰে বৃদ্ধি পাব দৰমহা লগতে নতুন বাজেটত গাঁওবুঢ়াৰ বাবে থাকিব বিশেষ ব্যৱস্থা মন্ত্ৰী কেশৱ মহন্তই এটা নতুন কাৰ্যালয়ৰ মুকলি কৰাৰো আশ্বাস দিছে লগতে 65 ঊৰ্ধৰ যিসকল অৱসৰপ্ৰাপ্ত তেওঁলোকক এককালীন সাহায্য দিয়াৰো আশ্বাস মন্ত্ৰী কেশৱ মহন্তৰ ৰাজহ বিভাগৰ মন্ত্ৰী কেশৱ মহন্তৰ সৈতে আলোচনাত মিলিত হৈ দিছপুৰ প্ৰেছ ক্লাবত সদৌ গাঁও প্ৰধান সংস্থাৰ সংবাদমেলত এই কথা এতিয়া ঘোষণা কৰা হৈছে এই মুহূৰ্তত জনাইছো আপোনালোকক এটা ভাল খবৰ গাঁওবুঢ়া সকলৰ বাবে এটা ভাল খবৰ আহি পৰিছে অসমৰ এতিয়া প্ৰতিজন গাঁওবুঢ়াৰে বৃদ্ধি পাব দৰমহা লগতে নতুন বাজেটত গাঁওবুঢ়াৰ বাবে থাকিব বিশেষ ব্যৱস্থা লগতে 65 ঊৰ্ধৰ যিসকল অৱসৰপ্ৰাপ্ত তেওঁলোকক এককালীন সাহায্যৰ দিয়াৰো আশ্বাস দিছে মন্ত্ৰী কেশৱ মহন্তই এই কথা এতিয়া কৈছে ৰাজহ বিভাগৰ মন্ত্ৰী কেশৱ মহন্তৰ সৈতে আলোচনাত মিলিত হৈ এই কথা দিছপুৰ প্ৰেছ ক্লাবত সদৌ গাঁও প্ৰধান সংস্থাৰ সংবাদমেলত ঘোষণা কৰা হৈছে এই কথা ৰাজহ বিভাগৰ মন্ত্ৰী কেশৱ মহন্তৰ সৈতে আচলতে জনতা ভৱনত আলোচনাত মিলিত হৈছিলে সদৌ গাঁও প্ৰধান সংস্থাৰ আচলতে মিলিত হৈ কিনি এই কথা এতিয়া সংবাদমেল যোগে ঘোষণা কৰিছে অসমৰ প্ৰতিজন গাঁওবুঢ়াৰে এতিয়া বৃদ্ধি পাব দৰমহা লগতে নতুন বাজেটত গাঁওবুঢ়াৰ বাবে থাকিব বিশেষ ব্যৱস্থা লগতে 65 ঊৰ্ধৰ যিসকল আচলতে অৱসৰপ্ৰাপ্ত গাঁও প্ৰধানসকল আছে তেওঁলোকক এককালীন সাহায্য দিয়াৰো আশ্বাস প্ৰদান কৰিছে মন্ত্ৰী কেশৱ মহন্তই ৰাজহ বিভাগৰ মন্ত্ৰী কেশৱ মহন্তৰ সৈতে জনতা ভৱনত আলোচনাত মিলিত হয় আৰু তাৰ পিছতেই এই সিদ্ধান্ত গ্ৰহণ কৰা হয় দিছপুৰ প্ৰেছ ক্লাবত সদৌ গাঁও প্ৰধান সংস্থাৰ সংবাদমেলত এই কথা ঘোষণা কৰে গাঁওবুঢ়াসকলৰ বাবে এটা ভাল খবৰ অসমৰ প্ৰতিজন গাঁওবুঢ়াৰে বৃদ্ধি পাব এতিয়াৰ পৰা দৰমহা আৰু লগতে নতুন বাজেটত গাঁওবুঢ়াৰ বাবে থাকিব এক বিশেষ ব্যৱস্থা লগতে 65 ঊৰ্ধৰ যিসকল আচলতে অৱসৰপ্ৰাপ্ত গাঁও প্ৰধান আছে তেওঁলোকক এককালীন সাহায্য দিয়াৰো আশ্বাস কৰিছে এতিয়া মন্ত্ৰী কেশৱ মহন্তই ৰাজহ বিভাগৰ মন্ত্ৰী কেশৱ মহন্তৰ সৈতে আলোচনাত মিলিত হয় আৰু দিছপুৰ প্ৰেছ ক্লাবত সদৌ গাঁও প্ৰধান সংস্থাৰ সংবাদমেলত এই কথা ঘোষণা কৰে মন্ত্ৰী অসমৰ প্ৰতিজন গাঁওবুঢ়াৰ বৃদ্ধি হ'ব এতিয়াৰ পৰা দৰমহা গাঁওবুঢ়াসকলৰ বাবে এটা আহিছে ভাল খবৰ আৰু
ৰাজহ বিভাগৰ মন্ত্ৰী কেশৱ মহন্তৰ সৈতে জনতা ভৱনত আলোচনাত মিলিত হয় আৰু তাৰ পিছতে এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। দিছপুৰ প্ৰেছ ক্লাবত সদৌ অসম গাঁও প্ৰধান সংস্থাৰ সংবাদমেল সংবোধন গাঁও প্ৰধান সন্থাৰ দিছপুৰ প্ৰেছ ক্লাবত সদৌ অসম গাঁও প্ৰধান সংস্থাৰ সংবাদমেল সম্বোধন গাঁও প্ৰধান সন্থাৰ আমাৰ ওচৰত মন্তব্য আছে, কি কৈছে তেওঁ, আমি মন্তব্য আগবঢ়াইছোঁ। আমাৰ গাঁও প্ৰধানৰ আমাৰ দীৰ্ঘদিনীয়া এটা সমস্যা, এই সমস্যাখিনি লৈ আমি ৰাজহ বিভাগৰ লগত বহুবাৰ আলোচনা হ'ল। মুখ্যমন্ত্ৰীকো আমি কেইবাবাৰ আমাৰ এই সমস্যাখিনিলৈকে আমি দৃষ্টিগোচৰ কৰা হৈছিল, তেখেতক লগ কৰা হৈছিল। আৰু যোৱা জানুৱাৰী 15 তাৰিখে আমাৰ নতুন ৰাজহ মন্ত্ৰী কেশৱ মহন্ত ছাৰক আমি তেখেতৰ বাসগৃহত লগ কৰিলোঁ। আৰু তেখেতক লগ কৰাৰ মুহূৰ্ততে আমাৰ যিখিনি দাবী এইখিনি অহা 1 মাহৰ ভিতৰত, মানে এপ্ৰিল মাৰ্চৰ ভিতৰত তেওঁ এটা আশ্বাস দিলে। আৰু সেই মৰ্মে আমাৰ সন্থাৰ লগত এটা সৌহাৰ্দ্য আলোচনা কৰাৰ এটা কথা তেখেতে ঘোষণা কৰিছিলে। আজি দিনটোত তেখেতে আমাৰ লগত তেখেতৰ কাৰ্যালয়ত তেখেতৰ ৰাজহ বিভাগৰ যি প্ৰিন্সিপাল ছেক্ৰেটাৰীৰ পৰা আৰম্ভ কৰি বিভাগীয় লগত আমাৰ সংস্থাৰ লগত তেখেতে আমাৰ লগত আলোচনা কৰে। আৰু সেই আলোচনাৰ মৰ্মে আমাৰ যিখিনি দাবী, মুখ্য 3টা দাবী আছিলে, সেই 3টাৰ ভিতৰত আমাৰ মুখ্য দাবী হিচাপে আমাৰ 3 নম্বৰ দাবীটো আমাৰ যিটো মুখ্য কাৰ্যালয়, এই কাৰ্যালয়টো নতুনকৈ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত আমি তেখেতক প্ৰস্তাৱ দিয়া হৈছিলে, আমাৰ দাবী দিয়া হৈছিলে। তেখেতে 4জনীয়া এখন কমিটি, আমাৰ সন্থাৰ 2জন মেম্বাৰ আৰু ছেক্ৰেটাৰী লেভেলৰ এজন আৰু ইঞ্জিনিয়াৰ লৈ পেলাই তেখেতে আমাৰ বিল্ডিংটো আপগ্ৰেডেশ্যন কৰাৰ ক্ষেত্ৰত এটা আশ্বাস দিছে। আৰু খুব সোনকালে আমি সেইটো হৈ উঠিব বুলি তেখেতে আমাক প্ৰতিশ্ৰুতি দিছে। আৰু আমাৰ যিসকল 65 ঊৰ্ধৰ যিসকল অৱসৰ ল'লে, তেওঁলোকৰ অৱসৰ এককালীন সাহায্য দিবৰ কাৰণে আমি দাবী জনোৱা হৈছিলে। আৰু 3টা ফেজত সেইটো তেখেতে দিয়াৰ ব্যৱস্থা খুব সোনকালে আমাক দিম বুলি তেখেতে প্ৰতিশ্ৰুতি দিছে, আশ্বাস দিছে। আৰু প্ৰথম আমাৰ যিটো দাবী, আমাৰ পাৰিতোষিক বৃদ্ধিৰ ক্ষেত্ৰত আমি এটা পৰ্যায়ত বিভিন্ন জিলা পৰ্যায়ত, ৰাজ্যিক পৰ্যায়ত, আমাৰ ডিচি পৰ্যায়ত আমি কিছু দাবী জনাই আহিছিলোঁ। আমাৰ সকলোকে আমি দাবী জনাইছোঁ। এই ক্ষেত্ৰত আমাৰ সন্তোষজনক, আমি অহা 10 তাৰিখৰ ভিতৰত, মানে মাৰ্চৰ 10 তাৰিখৰ ভিতৰত ভাল এটা ৰিজাল্ট পোৱাৰ আশ্বাস তেখেতে আমাক প্ৰতিশ্ৰুতি দিছে। আমাৰ আশা কৰিছোঁ আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে আমাক যিধৰণে কথা দিছিলে ঠিক তেনেধৰণে আমাৰ দাবীখিনি সম্পূৰ্ণ হোৱাৰ পথত আগবাঢ়িছে। আৰু নতুনকৈ দায়িত্ব লৈ খুব 2 মাহৰ ভিতৰত আমাৰ ৰাজহ মন্ত্ৰী কেশৱ মহন্ত ছাৰে যিখিনি আমাক আশ্বাস দিলে, যিধৰণে আমাক আজি আলোচনা কৰি প্ৰতিশ্ৰুতি দিলে, সেইখিনি তেখেতলৈ আমি অশেষ ধন্যবাদ জনাইছোঁ। অসম চৰকাৰক আমি ধন্যবাদ জনাইছোঁ। তাৰ লগতে আজি যিহেতু মন্ত্ৰী মহোদয়ক আমি ঠাইতে পাইছোঁ, বিভাগীয় প্ৰিন্সিপাল ছেক্ৰেটাৰীৰ পৰা আৰম্ভ কৰি ৰেভিনিউ ডিপাৰ্টমেণ্টৰ সকলো ঊৰ্ধ্বতম বিষয়াসকলক আমি ঠাইতে লগ পাইছোঁ। আৰু আমাৰ ভৱিষ্যত নিৰাপত্তাৰ কাৰণে, ভৱিষ্যত আমাৰ যাতে আমাৰ এটা পৰিয়ালে বা গাঁও প্ৰধানসকলে লোন লোৱাৰ এটা ব্যৱস্থা, ঘৰ এটা বনাবৰ কাৰণে লোন লোৱাৰ ব্যৱস্থা যি প্ৰচেছ আছে, সেই প্ৰচেছাও তেখেতে আমাক এটা ব্যৱস্থা কৰি দিম বুলি তেখেতে আমাক প্ৰতিশ্ৰুতি দিছে। আশা কৰিছোঁ আপোনালোকৰ চেনেলৰ জৰিয়তে আমাৰ এই দাবীখিনি, আমাৰ এই সমস্যাখিনি, আজি যি আলোচনা, আমাৰ এটা সৌহাৰ্দ্য আলোচনা হ'ল, সেই আলোচনাখিনি যাতে আপোনালোকে প্ৰকাশ কৰে। আৰু আমাৰ আশা কৰিছোঁ আমাৰ দাবীখিনি খুব সোনকালে ফলপ্ৰসূ হৈ উঠিব। অসম চৰকাৰৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ক, ৰাজহ মন্ত্ৰী মহোদয়ক, ৰাজহ বিভাগক আমি আমাৰ সদৌ অসম গাঁও প্ৰধান সংস্থাৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মুখ্যমন্ত্ৰী মহোদয়ৰ যি প্ৰচেষ্টা, অসমৰ সকলো জাতি জনগোষ্ঠীক লগত লৈ যি আগবাঢ়ি যোৱাৰ প্ৰচেষ্টা, এই প্ৰচেষ্টাক আমি তেখেতক ধন্যবাদ জনাইছোঁ পুনৰবাৰ। আৰু এতিয়া আজিৰ তাৰিখত অসমত যি জয়যাত্ৰা, যি উন্নয়নৰ যাত্ৰা, এই উন্নয়নৰ যাত্ৰা ধাৱমান হৈ আছে। সদৌ অসম গাঁও প্ৰধান সন্থাই অসম চৰকাৰক সেই ক্ষেত্ৰতো মানে সহযোগিতা কৰিব। পৰৱৰ্তী পৰ্যায়ত আমি সহযোগিতা কৰিম। চৰকাৰৰ যি নীতি, এই নীতিক আমি ভাল পাইছোঁ। এনিটক্স, সোঁতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থ।